রজতম গুণে বৈশ্র জন্মিলয় রূঢ় পরা পদে ক্ষুদ্রতম গুণে জাত এরামে সারি ও জাতির জানা হাই খাতে জনক হরি তাহাঙ্কন ভজে চিত্র দিয়া অবজ্ঞা করিয়া কিন্তু যাইবে পাপী অধুগতি ভ্রষ্ট হইবে তার কুল কি ন জানি কি জিতু জনে ন ভজে কৃষ্ণ তাক অনুকম্পা করা মহারথ অমাতি উপদেশ দিয়া অজ্ঞানীর শুদ্ধ হিয়া ধরিবে ভকতি পথ কাক বুলি হরি কথা হরির কীৰ্তন কিবা যিটো সবে একো জানে স্ত্ৰী সুদয়ন্ত জাতি তাকো শিক্ষা দিবা মাতি ধরিবে কি হবে আপনার একান্ত হব লাগিব আমি প্রবর শ্রোতা হব লাগিব প্রবর শ্রোতা শ্রোতা দুই প্রকার এটা অবর শ্রোতা এটা প্রবর শ্রোতা প্রবর শ্রোতা হইছে রাজহংস রাজহাঁহ রাজহাঁহক যদি আপনি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে ৰাজহাঁহ অকল গাখীৰ খাব আৰু পানীখিনি এৰি দিয়ে তেনেকুৱা আমি শ্ৰোতা হ'ব লাগিব বুলি কৈছে ঈশ্বৰৰ কথা ইমান ধ্যানপূৰ্বক মনন কৰি আনন্দ মনে শ্ৰৱণ কৰিব লাগিব গতিকে 9 জন সিদ্ধ আহিল আৰু 9টা প্ৰশ্ন কৰিছে কি বুলি যদি নৰতন ইটো খনিক অথিৰ তথাপি দুৰ্লভ মানো মনুষ্য শৰীৰ নিমিৰজাই কৈছে মানুহৰ জন্মটো বহুত দুৰ্লভ এই নৰ শৰীৰটো বহুত দুৰ্লভ বুলি কৈছে বাপাই সমস্ত এই মনুষ্য জন্ম আমি 84 লক্ষ জনী অতিক্ৰম কৰাৰ পিছত মানুহৰ জন্ম পাইছে ভক্ত প্ৰহ্লাদে কৈছে দুৰ্লভম মনুষ্যম দেহা মানুহৰ জন্ম পাবলৈ বহুত টান বুলি কৈছে ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰি আছে মানুহৰ জন্ম পাম বুলি কিন্তু ব্ৰহ্মাই আজিলৈকে মানুহৰ জন্ম পোৱা নাই কিয় কাৰণ মানুহৰ জন্মতেহে ভকতি হয় বুলি কৈছে সেইকাৰণে নিমিৰজাই কৈছে এই ৰাম যদি নৰতনো ইটো খনিক অথিৰ তথাপি দুৰ্লভ মানু মনুষ্য শৰীৰ যদিও মানুহৰ শৰীৰটো ছনভংগুৰ বুলি কৈছে ছনভংগুৰ মানে আজি আছে কালি নাথাকিব পাৰে কচুপাতৰ পানী বুলি কৈছে সেইকাৰণে কুমাৰো আচৰে প্ৰাক ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম বুলি কৈছে ভক্ত প্ৰহ্লাদক কি বুলি কৈছে দৈত্য শিশুসকলক উপদেশ দিছে যে দুৰ্লভম মনুষ্যম দেহা মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ বহুত টান তদপি মানে কিন্তু অৰ্ধুবম অৰ্থদম আজি আছে কালি নাথাকিবও পাৰে কচুপাতৰ পানী বুলি কৈছে সেইকাৰণে কুমাৰো আচৰে প্ৰাক ধৰ্মানি ভাগৱত গতিকে কি বুলি কৈছে তাহাতু দুৰ্লভ মানু ভকতৰ সংগ
লভিলু দুৰ্লভ লাভ কিনো ভৈল ৰংগ। নিমিৰজাই কৈছে যে যদিও মানুহৰ জন্মটো দুৰ্লভ, তাতোতকৈ দুৰ্লভ এটা বস্তু আছে, বোলে কি? ভকতৰ সং। আজি এই যে ভকতৰ সং হৈছে তাতোতকৈ দুৰ্লভ। মানুহৰ জন্ম, মানুহৰ দেহাটোতকৈও বেছি দুৰ্লভ হৈছে ভকতৰ সং পোৱাটো। আৰু ভকতৰ সং মহাপুণ্যৰ ফলত লাভ হয়। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয়, প্ৰথম। ২ নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। এজন বৈষ্ণৱ পুত্ৰ পাবলৈ হলে মহাপুণ্য লাগিব বুলি কৈছে। ভক্ত প্ৰহ্লাদক কৈছে নিৰসিংহ ভগৱানে, হে ভক্ত প্ৰহ্লাদ, তোমাৰ কাৰণে আজি আমি নতুন সংবিধান এখন বনাবলগীয়া হ'ল। বোলে কি সংবিধান প্ৰভু? যে তোৰ নিচিনা বৈষ্ণৱ পুত্ৰ, তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। তোমাৰ নিচিনা বৈষ্ণৱ পুত্ৰ যিটো বংশতে উৎপন্ন হ'ব, সেই বংশৰে বোলে 21 পুৰুষ উদ্ধাৰ হ'ব। বোলে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ। এইটো অফাৰ কোনে পালে? বোলে ভক্ত প্ৰহ্লাদে পালে, হয়নে বাৰু? কিন্তু আমাৰ গুৰুজনে তাতোতকৈ ডাঙৰ লাইচেন্সখন দিছে, যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ, গুৰু ভৈলা জগতৰ কৰিলে ক হিতু নৰ। বোলে কোটি কোটি পুৰুষ উদ্ধাৰ। বোলে 21 পুৰুষ 22 পুৰুষ বাদ দিয়া কোটি কোটি পুৰুষ উদ্ধাৰ কৰিবলৈ হলে ঈশ্বৰ কৃষ্ণৰ ভকতি কৰিব কৈছে আমাক। দে বাবাই। তাৰপিছত কৈছে কি? ৰাম সবাৰো পাৱত পৰি পুচু প্ৰণিপাতে, কোন আত্যন্তিক সুখ কহিওৱা মাত। প্ৰথম প্ৰশ্ন কৰিছে নিমিৰজাই যে আত্যন্তিক সুখ মানে কি? এতিয়া সুখ কেই প্ৰকাৰৰ বাৰু? সুখ হৈছে 3 প্ৰকাৰৰ। এটা হৈছে অকল সুখ, 2 নম্বৰ হৈছে অধিক সুখ, আৰু 3 নম্বৰ সুখ হৈছে আত্যন্তিক সুখ। সুখ, অধিক সুখ আৰু আত্যন্তিক সুখ। অধিক সুখ কোনে পাই আছে বাৰু? যে পৃথিৱীৰ আটাইতকৈ ধনী মানুহ কোন? বোলে বিল গ্ৰেট। আমাৰ ভাৰতবৰ্ষত আছে ধীৰু ভাই আম্বানী, অনিল ভাই আম্বানী, মুকেশ আম্বানী। বোলে সেইটো হৈছে অধিক সুখ। বোলে তাতোতকৈ আৰু এটা সুখ আছে, তাতোতকৈ অধিক এটা সুখ আছে, আত্যন্তিক সুখ, যিটো সুখ এই ব্ৰহ্মাণ্ডতে নাই বুলি কৈছে। সেই সুখটো আকৌ ভকতহে লাভ কৰিব পাৰে। সেই সুখটোনো কি? প্ৰশ্ন কৰিছে। সেই সুখটো কি বাৰু আপোনালোক জানেনে? সেই সুখটো হৈছে ঈশ্বৰক সেৱা কৰি যিটো সুখ পায়, আনন্দ পায়, সেইটোৱে হৈছে আত্যন্তিক সুখ। সেই আত্যন্তিক সুখ কাক বোলে? প্ৰশ্ন কৰিছে নিমিৰজে। তাৰপিছত প্ৰশ্ন কৰিছে, এই ৰাম অখাৰ সংসাৰ ইয়াত কিছু নাহি সিদ্ধি, ভকতৰ সংগ অনৈক্ষণে নব নিধি। কুবেৰৰ 9টা নিধি পালেও যাৰ সন্তুষ্ট নাই, আৰু এই কুবেৰৰ 9টা সম্পদ পায়, 9টা নিধি পাই কিনেও ভকতে তাত সেই 9 নিধিৰ প্ৰতি সন্তুষ্ট নাই। ভকতৰ আচল নৱনিধি কি? শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন, হয়নে বাৰু? এই 9টা ভক্তিয়ে হৈছে ভকতৰ আচল নিধি। বুজি পাইছেনে কথাটো? সেইকাৰণে কৈছে, কোনোবাৰ শস্য ধৰ্ম কহিও কতাক, জাত তুষ্ট শুয়ে কৃষ্ণ দেন্ত আপোনাক। তাক জানিবাক যদি যোগ্য হওঁ আমি, তেবে কহিও কবুল সবাকো প্ৰণামী। গতিকে নিমিৰজাই 9টা প্ৰশ্নৰ উত্তৰ দি আছে। এতিয়া আমাৰ কবি সিদ্ধৰ বেদান্ত তত্ত্ব পাৰ হয় আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে নিমিৰজাৰে এটা কবি সিদ্ধই চতুৰা আশ্ৰমৰ কথা কৈছে। চতুৰ্বৰ্ণই কেনেকে ঈশ্বৰৰ ভক্তি কৰে। 4টা আশ্ৰম আছে। এই 4টা আশ্ৰমৰ যোগেদি ঈশ্বৰ কেনেকে তুষ্ট হয়, এই কথাটোকে ইয়াতে ছবি ছন্দত কৈছে।
আৰু এই ২৪ ছন্দ আমি ইয়ালৈকে ভাঙনি কৰাৰ পিছত বাপজনে পাঠ কৰিব। ইয়াতে কৈছে সমসিদ্ধই কৈছে চতুৰ আশ্ৰমৰ কথন, এ শুনিয়া সমক সিধে সংবুধি সিদ্ধান্ত দেন্ত, কহু কথা তোমাত সম্প্ৰতি, হৰিত নাহি ক্ষেমতি, নকৰে ভকতি ৰতি, শুনা যেন তাহাৰ বিপত্তি। যিসকল মানুহে হৰিৰ ভকতি নকৰে তেওঁলোকৰ কেনেকুৱা বিপত্তি হয় শুনা, সমক সিদ্ধই কৈছে। মাধৱে হে নিজ পিতৃ ঈশ্বৰ পৰম গুৰু, তাংক যিটো জনে অনাদৰে, গুৰু পিতৃ দ্ৰোহ পাপে, পাৱয়াতি দুৰ্গতিক, হিতু মহা অধম পামৰ। ২৪ ছন্দত কৈছে যিজন ঈশ্বৰ কৃষ্ণৰ ভকতি নকৰে সেইজনৰ কি কি পাপ লাগে বুলি কৈছে, গুৰু পিতৃ দ্ৰোহ পাপ লাগে বুলি কৈছে। গতিকে যিসকলে ঈশ্বৰক ভক্তি কৰিছে সেইসকলে সেই পাপৰ পৰা মুক্তি হ'ব পাৰিব বুলি কৈছে। গতিকে তাৰপিছত কৈছে কৃষ্ণ মুখ হন্তে ভৈলা, শতগুণে বিপ্ৰচয়, সতে ৰজে ক্ষত্ৰিয় বাহুত, ৰজতম গুণে বৈশ্য, জন্মিল উৰুৰ পৰা, পদে ক্ষুদ্ৰতম গুণে জাত, চাৰিও জাতিৰ জানা, সাক্ষাতে জনক হৰি, তাহাঙ্ক নভজে চিত্ত দিয়া, অবজ্ঞা করিয়া যিটো, যাইবে পাপী অধোগতি, ভস্ত হইবে তাৰ কুলক্ৰিয়া। ৪ জাতিৰ পিতা কোন বোলে? ৪ জাতিৰ পিতা হৈছে কৃষ্ণ। ব্ৰাহ্মণ, ভগৱন্ত ব্ৰাহ্মণক ক'ৰ পৰা সৃষ্টি কৰিছে? ব্ৰাহ্মণক মুখৰ পৰা সৃষ্টি কৰিছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ব্ৰাহ্মণক ক'ৰ পৰা সৃষ্টি কৰিছে? ভগৱানে মুখৰ পৰা সৃষ্টি কৰিছে। মুখ পদ্ম হন্তে ব্ৰাহ্মণক বাস কৰিছে। ভগৱন্ত বাহুৰ পৰা, এই বাহুৰ পৰা ক্ষত্ৰিয়ক সৃষ্টি কৰিছে, ক্ষত্ৰিয়সকল। আৰু ভগৱন্ত উৰুৰ পৰা বৈশ্যসকলৰ সৃষ্টি কৰিছে। আৰু ভগৱন্ত পদৰ পৰা, পদৰ তলৰ পৰা ক্ষুদ্ৰৰ সৃষ্টি হৈছে। সেইকাৰণে ৪ জাতিৰ পিতা কোন বাৰু? বাপসকল ৪ জাতিৰ পিতা কোন? ৪ জাতিৰ পিতা হৈছে কৃষ্ণ। সেইকাৰণে আপোনাক মোক ৪ জাতিত ৰখা নাই গুৰুজনে। কি বুলি কৈছে? কৃষ্ণক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণৰ বিমুখ যিটো হেহি হে অজাতি। যিসকল ঈশ্বৰ কৃষ্ণক ভজিছে সেইসকলেহে জাতিত পৰিছে। বুজি পাইছেনে কথাটো? এতিয়া আপোনাৰ এই বাপজন তামুলী লিখে, এজন বৰা লিখে, এজন শইকীয়া লিখে, এজন কোচ লিখে, এজন কলিতা লিখে, এজন কেউট লিখে, হয়নে বাৰু? কিন্তু ঈশ্বৰ কৃষ্ণই কৈছে, ভাগৱতে কৈছে যে হৰিক ভজয় যিটো তাকে বোলে জাতি। এতিয়া আপুনি মই সকলোৱে জাতিত পৰিলো। বোলে কেনেকে পৰিছো? কাৰণ আপুনি মই সকলোৱে হৰিক ভজিছো, হয়নে বাৰু? আজিৰ পৰা আপুনি মই সকলোৱে জাতিত পৰিছো। হৰিক ভজয় যিটো তাকে বোলে জাতি, হৰিৰ বিমুখ যিটো হেহি হে অজাতি। যিজন ঈশ্বৰক নভজে, ঈশ্বৰ কৃষ্ণক ভক্তি নকৰে, তেওঁক অজাতি বুলি কৈছে। আৰু জেনেৰেল ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়। বুজি পাইছেনে? সাধাৰণ ভাষাত তাক বৈজাতি বুলি ক'লেও ভুল নহয়, অপৰাধো নহয়। কাৰণ আপুনি মই সকলোৱে জাতিত পৰিছো, কাৰণ ঈশ্বৰক ভজিছো। তাৰপিছত কৈছে, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে ঘোষাত, অ নহু জানাই আমি, সকলোৱে গাব দেই, সকলোৱে গাব। এ নহু জানাই আমি ৪ জাতি, ও ৪ আশ্ৰমী, অ নহু আতি
নহু ধর্মহীল দানব্রত তীর্থ গামী, কিন্তু পূর্ণানন্দ সমুদ্রর গোপী ভদ্দা পদ কমলর দাখরু দাখ তান দাখ ভৈল আমি। রাম দাখরু দাখ তান দাখ ভৈল আমি। গুৰুজনাই আমাক কৈছে নহু জানা আমি চাৰি জাতি, আমি এই চাৰি জাতিত নাই পৰা। বোলে কি? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই চাৰি জাতি আপুনি মই নহয়। চাৰিও আশ্ৰমী নহো, বানপন্থী, গৃহাশ্ৰমী, বনাশ্ৰম আৰু সন্যাস। এই চাৰি আশ্ৰমতো আপুনি মই পৰা নাই, হয়নে বাৰু? নহু ধৰ্মশীল দানব্ৰত তীৰ্থগামী। আমি বোলে বহুত ডাঙৰ ধৰ্মশীল ব্যক্তি নহয়, দান পুণ্য কৰি থকা এটা মহান ব্যক্তি আপুনি মই নহয়। আমি কোন হয়? কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভত্তা, সমুদ্ৰৰ গোপী ভত্তা মানে স্বামী, যিজন গোপীসকলৰ স্বামী, সেইজনৰ দাখৰু দাখ, দাখৰু দাখ তানো দাখ ভৈল আমি। আমি তীৰ্ণৰ সমান হবলৈ কৈছে গুৰুজনে। আৰু তীৰ্ণই চাব, বতাহ এজাক মাৰিলে তীৰ্ণই হাউলি যায়, কিন্তু উঘাল খাই নাযায়, যায়নে? কিন্তু আপুনি মই বৰগছ নিচিনা যদি জাতি অভিমান কৰি থাকো, ধনৰ অভিমান কৰি থাকো, সেইকাৰণে মহাপুৰুষসকলে নিজকে কিংকৰ বুলি কৈছে। বিশ্বৰ কোনো এজন গুৰুৱে এই দুটা ভাষা প্ৰয়োগ কৰা নাই, কৰিছেনে? মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত নিজকে কি বুলি কৈছে? নিজকে কিংকৰ বুলি কৈছে। কিংকৰ মানে দাস বা চাকৰ। আৰু এজন মহাপুৰুষে নিজকে মূৰ সম পাপী লোক নাহিকে তিনি লোক বুলি কৈছে। যদি আমাৰ গুৰুসকলে ইমান কৈছে, আপুনি মই কিমান কব লাগিব? ঔ হৰি ঔ ৰাম। যদি আমাৰ গুৰুসকলে নিজকে দাসৰু দাস বুলি কৈছে, সেইকাৰণে বৰগছ নিচিনা যদি আপুনি মই হৈ আছো, ধন অভিমান, জাতি অভিমান, বিদ্যা অভিমানত, তেতিয়া এজাক বতাহ আহিব, বৰগছক যেনেকে একেবাৰে চুৰমাৰ কৰি ডালপাত ভাঙি ঔ হৰি ঔ ৰাম চূৰ্ণাগিত কৰি। সেইকাৰণে বাপাই সমস্ত পাঁচটা বস্তুৱে, পাঁচটা কাঁইট আছে, কাঁইট, পাঁচটা কাঁইটে ভক্তিৰ ক্ষেত্ৰত বাধা দিয়ে, ভক্তিৰ ক্ষেত্ৰত বাধা দিয়ে পাঁচটা কাঁইট। সেই পাঁচটা কাঁইট ৰাস্তাৰ পৰা আঁতৰাই ল'ব লাগিব। সেই পাঁচটা কাঁইট কি কি? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱন, মেবৈজ্য, যত্নেন পৰিত্যজ্য, পঞ্চতানি ভক্তি কণ্টক। এই পাঁচটা বস্তু কি কি? জাতি। যদি আপুনি এই এৰিয়াটোৰ ভিতৰত জাতি উচ্চ হয়, নিবিচাৰিলেও আপোনাৰ অহংকাৰটো আহি থাকিব, আহেনে? ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আপুনি নিবিচাৰিলেও, আপুনি যদি মহন্ত, গোসাঁই কিবা কিবি হয়, ওপৰত থাকে মানে অকমান, তেওঁ ভাবিব বোলে এই নিজ জাতিবিলাকৰ সংময় কিয় হম, এনেকা ভাৱনাটো থাকে দেই। জাতি, বিদ্যা, বোলে পঢ়া লিখাত যদি PhD ডিগ্ৰী চিগ্ৰী থাকে কাৰোবাৰ, নিবিচাৰিলেও আপোনাক অহংকাৰটোৰ লগ লাগি যাব, হয়নে বাৰু? মই ইমান পঢ়া লিখা, বোলে এই অকল অনাক্ষৰিকসকলৰ লগত কি বহা উঠা কৰিম আৰু। ঔ হৰি ঔ ৰাম। জাতি, বিদ্যা, মহতঞ্চ, যদি দানী মানী ব্যক্তি থাকে, আপুনি ধনী মানী ব্যক্তি, নিবিচাৰিলেও আপোনাৰ ধন অভিমান অহংকাৰ বিলাক থাকিবই, আপুনি দূৰ কৰিব নোৱাৰে, স্বভাৱতে আপোনাৰ থাকিব। জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যদি দেখিবলৈ যদি ধুনীয়া হয়, কেনেবাকে যদি আইসকলক কৈছো দেখিবলৈ বগী মগী হয়, কলি কলি আইসকলৰ লগত বহিবলৈ অকমান অসুবিধা পায়। ঔ হৰি ঔ ৰাম। পায়নে বাৰু? যদি দেখিবলৈ যদি এই এৰিয়াটোৰ ভিতৰত সুন্দৰ হয়, আমি সুন্দৰতা হ'ব লাগে, আমি নিজকে সজাব লাগিব, কিন্তু এই জগতৰ কাৰণে নহয় দেই। আপুনি নামঘৰলৈ যেতিয়া আহিব, ঈশ্বৰক দেখাবৰ কাৰণে সজাব নিজকে, যিমান পাৰে শৃংগাৰ কৰিব। আৰু জগতৰ কাৰণে যদি শৃংগাৰ কৰে, তেনেহলে ঔ হৰি ঔ ৰাম হ'ব। আপোনাৰ ক্ৰিমিনেল কেছবিলাক আপোনালোক চাইছে কিমান কিমান হৈ আছে। মানুহবিলাক আজিকালি
বিধৱাসকলেও ইমান শৃংগাৰ কৰে, কলিযুগত বিধৱাসকলেও বহুত শৃংগাৰ কৰিব বুলি কৈছে। জগতক দেখুৱাই আপোনাৰ লাভ নাই। দেখাব লাগে আমি ঈশ্বৰক। আপুনি যিমান পাৰে অলংকাৰ পিন্ধি আহক, মেকআপ কৰি আহক, ঈশ্বৰক দেখাব। ঈশ্বৰ যেতিয়া প্ৰসন্ন হৈ যাব, হৰি যাৰ ওপৰত তুষ্ট হৈ গ'ল আৰু বেলেগ তুষ্ট নহলেও হ'ব। জগতৰ আত্মা হৰি বুলি কৈছে। অ ৰাম জগতৰ আত্মা হৰি, হয়নে বাৰু? জগতৰ আত্মা হৰি। সেইকাৰণে পুতনাক চাই কিনি কৃষ্ণই চকু মুনি দিলে। জগতৰ আত্মা হৰি জানি পুতনাক, চকু মুনি ৰহিলা নুবুলি কিছু বাক। কিয় পুতনা অহাৰ সময়ত কৃষ্ণই চকু মুনি দিছিলে জানেনে? কাৰণ পুতনাৰ ভিতৰটোত একটা আছিল আৰু বাহিৰটোত এটা। পুতনা ভিতৰত হৈছে ৰাক্ষসী আৰু বাহিৰত ধুনীয়াকে মেকআপ চেকআপ কৰি আহিছে। আমাৰ ঈশ্বৰৰ ওচৰত বা নামঘৰলৈ আপুনি মই আহিলে ভিতৰত এটা আৰু বাহিৰত এটা ৰাখিব নালাগে। সম্পূৰ্ণৰূপে আমি অকপট ভাৱে ঈশ্বৰক ভক্তি কৰিবলৈ আহিব লাগিব। অকপটেহে শুদ্ধ বস্তু বুলি কৈছে মাধৱৰ দ্ৰব্য, হয়নে বাৰু? অকপট ভাৱে ঈশ্বৰক ভজিলে ঈশ্বৰে ভাল পায় বুলি কৈছে। তাৰপিছত কি কৈছে চাব। তাৰপিছত কৈছে এই ৰাম নজানিহে যিটো জনে নভজে কৃষ্ণক, নজানিহে যিটো জনে নভজে কৃষ্ণক, তাক অনুকম্পা কৰা মহাৰথ, মাতি উপদেশ দিয়া অজ্ঞানীৰ সুধ হিয়া, ধৰিবেক ভকতিৰ পথ। সেইকাৰণে একেবাৰে নজনাজনকে ঈশ্বৰৰ কথা কলে মানে তেওঁলোকে মানি চলে। আপুনি যদি অকমান জনা হৈ যায়, তেওঁক ঈশ্বৰৰ কথা কলে মানে তেওঁ এই কাণৰ পৰা শুনাব আৰু এই কাণত ঔ হৰি ওলাই দিব। সেইকাৰণে ভাগৱতে কৈছে কাক হৰি কথাটো কাক শিকাবলৈ কৈছে, কাক দান দিবলৈ কৈছে। এই ৰামে কাক বুলি হৰি কথা, হৰিৰ কীৰ্তন কিবা, যিটো হবে একোৱে নজানে, স্ত্ৰী ক্ষুদ্ৰ অন্ত জাতি, তাকো শিক্ষা দিবা মাতি, ধৰিবে সি হবে অহুপ্ৰাণে। যিসকলে একোৱে নাজানে, কোনসকলে একো নাজানে, স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি যদি ঈশ্বৰৰ কথা নাজানে, ভক্তি কি নাজানে, সেইসকলক আমন্ত্ৰণ কৰি আনিবা আৰু সেইসকলকে ঈশ্বৰৰ জ্ঞানটো দিবা বুলি কৈছে। কাৰণ ঈশ্বৰৰ ভক্তিটো সকলোৱে ল'ব নোখোজে আৰু নলয়। কিছুমান মানুহ আহে, নামঘৰলৈ আহিছে, সময়মতে আহিছে আৰু ইয়াত বোলে নামো হৈছে, নাম অকমান গালে, নোগোৱাও নহয় গাইছে, কিন্তু এইফালে বাৰে বাৰে পাকটো মাৰি আছে পাকঘৰৰ ফালে। সিদ্ধ হল না নাই, সিদ্ধ হল না নাই, বৰপ্ৰসাদ হল না নাই, চাউল প্ৰসাদ হল নাই, চাউল সিজা মুঠি হল না নাই। আৰু যাহা চাউল মুঠি খালে তেতিয়া আৰু ঔ হৰি লাহেকে আৰু ওলাই গুচি যাব। গতিকে এনেকুৱা কাৰবাৰত যদি আপুনি মই ঈশ্বৰৰ কথা শুনিবলৈ আহো, 70 বছৰ হয় চুলি যদি পকিও যায়, কেতিয়াও ঈশ্বৰৰ কথা আপুনি মই হৃদয়গম কৰিব নোৱাৰিম। বাপাই সমস্ত আমি জীৱনত খায়ে আছো, খোৱাৰ কাৰণে খোৱা কামৰা হৈ আছে, হয়নে বাৰু? মানুহে কয় নহয় বোলে খাবৰ কাৰণে জীয়াই থাকিব লাগে নে নাই, মানে মানুহে খাবৰ কাৰণেহে জীয়াই থাকে, হয়নে বাৰু? কিছুমান মানুহ আছে খাবলৈ জীয়াই আছে। গতিকে খোৱাটো খাবই লাগিব। যেতিয়া আমাৰ শৰীৰটো দিছে, শৰীৰটোৰ লগত এটা পেট দিছে, পেটটোত আপুনি মই হৰি ৰামকে অন্ন ভৰাবই লাগিব। এতিয়া ভটোত বোলে ভক ভককে আহিলে নহব, কটোত বোলে কটকটকে চুবাই দিলো আৰু তটোত বোলে টং টংকে ওলাই গুচি গলো। বোলে কি ৰকম ভকত ৰে, বোলে ভটোত বোলে ভক ভককে আহিলে, কটোত বোলে কটকটকে চুবালে আৰু তটোত বোলে টং টংকে ওলাই গুচি গলে নহব।
আমি চৰাই চিৰিকটি এইবিলাক জন্ম পালো, তাতো আমি শৰীৰকে পোষণ দি আছিলো, শৰীৰটোকে খুৱাই আছিলো নে? কাৰণ এই জন্ম পোৱাৰ আগতে আমি চৰাই চিৰিকটিৰ জন্মত আছিল। গৰুৰো পেটত আমি সোমাই আহিছিলো, গৰুজনীও মোৰ মা আছিল। গাধৰ পেটত সোমাই আহিছো, গাধজনীও মোৰ মা আছিল, হয়নে? জেঠীৰ পেটত সোমাই আহিছো, জেঠীজনীও মোৰ মা আছিল। এইবাৰ কৃষ্ণই কৃপা কৰি মনুষ্য শৰীৰটো দিলে। সেইকাৰণে প্ৰাৰ্থনা কৰিছো, কি বুলি প্ৰাৰ্থনা কৰিছো, সকলোৱে গাব। এ যাদৱ ও যদু নন্দন মাধৱ মধুসূদন, এ তুমি নিত্য নিৰঞ্জন নারায়ণ, তোমাকে লইলো শৰণ। এ রাম এবার করুণাময়, হৰি কমলাপতি, মোরে নসারিবা নারায়ণ। এ অরুণ শরণ তলে, হৰি কমলাপতি, সত্যে সত্যে পখিলু হরণ। হরণ আমার দুবার হয়েছে। মাকৰ গৰ্ভত যেতিয়া আপুনি মই সোমাই আছিলো, এই ভৰি দুটা ওপৰ ফালে, মূৰটো তলফাল কৰি হাত জোৰ কৰি আছিলো গৰ্ভত। যেতিয়া শিশু হব, মানে গৰ্ভত শিশু হৈ আছিলো, গৰ্ভৰ শিশুটো চাব হাত জোৰ কৰি থাকে, আল্ট্ৰাচাউণ্ড কৰিলে ধৰা পৰে। তেতিয়াই আমাৰ শৰণ হৈছিলে। তেতিয়াই আমি ঈশ্বৰক প্ৰতিজ্ঞা কৰিছিলো, যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লইলো শৰণ। এবার করুণাময় হরি কমলাপতি, এইবার কিন্তু মোকে নাই ছাড়বি প্রভু, এইবার কিন্তু মোক নেৰিবা। মনুষ্য শৰীৰটো পাইছো তোমাৰ কৃপাত, হয়নে বাৰু? আৰু যেতিয়াই ভূমিষ্ঠ হলো, ঈশ্বৰৰ লগত যিটো আমি প্ৰতিজ্ঞা কৰিছিলো সেইটো আমি পাহৰি গলো। এই সংসাৰৰ মায়া মোহত পৰি, মমতাত পৰি কোন ঈশ্বৰ ভগৱান কি সব পাহৰি গলো। ধন টকা পইচা ঐশ্বৰ্য বিভূতি, ল'ৰা ছোৱালী, ইয়াতে আমি এই সাগৰতে মগ্ন হৈ আছো। আৰু এটাই কৈ আছো কি বোলে, মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকে মৰি আছো, হয়নে বাৰু? আমাৰ আদিবাসী ভাষাত কৈছে বোলে, মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ। তেতিয়া ভগৱানেও ভাবিছে এই মানুহটাতো অকল মৰমৰকে আছে বলে, ইয়াকে বলে জলদি করে মরাই দিয়াটাই ভাল। ও হরি ও ৰাম, তই যদি মৰমৰকে আছে তেনেহলে সোনকালে মৰি থকাই ভাল। তাক 70 বছৰ 80 বছৰতে ও হৰি ও ৰাম, মৰাই দিয়ে। সেইকাৰণে সংস্কৃত শ্লোকত কৈছে, মম পুত্ৰ মম ভাইজা, অকল মম অকল মোৰ। ভকত হলে মানে এই মমটো নকয়, মোৰ নহয়। মমটো ৰাখলে আপোনাক মোক নটো লগাই দিব কৈছে, ন মম নমো প্ৰভু, মোৰ একো বস্তু নাই, সব আপোনাৰ। যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব, কাৰণ কোনো কাৰো নহয় এই পৃথিৱীখনত। সেই বুলি তাতি বাপে কলে বুলি আপোনালোকৰ ল'ৰা ছোৱালী আইগৰাকীক এৰি নিদিব আকৌ দেই, ঔ হৰি বিপদহে লাগিব। আইগৰাকীক বিয়া পাতি আনিছে, লালন পালন কৰাটো ধৰ্ম, ল'ৰা ছোৱালী জন্ম দিছে, শিক্ষা বিদ্যা দিয়াটো আপোনালোকৰ ধৰ্ম। কিন্তু তেওঁলোকৰ মমতাত যদি, মোহত যদি আপুনি মই পৰি আছে, এটেচমেন্ট হৈ আছে যদি, হয়নে? তেনেহলে ৰজা পৰীক্ষিতৰ নিচিনা আমি বিৰক্ত হব নোৱাৰো। পাৰিমনে? ৰজা পৰীক্ষিতে ভাগৱতৰ যেতিয়া শ্ৰৱণ কৰিলে 7 দিন, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ৰজা পৰীক্ষিতে 7 দিন ভাগৱত শুনি জীৱনত অমূল পৰিৱৰ্তন হৈ গল। ৰজা পৰীক্ষিতে কৈছে, গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। আজি মোক কৃষ্ণই কৃপা কৰিলে, আজি মোক ঋষি সাপটো দিলে, ভালেই হল। মই গৃহ অন্ধকূপত পৰি আছিলো, মোৰকে মৰি আছিলো। গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। জানন্ত ইফলে যাই ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰকতি।
সাপনোহে এইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মোৰ কৰিলা উৎসাদ। যিটো মোৰ মোৰ বুলি ভাবি আছিলো, মোৰ পুত্ৰ বুলি ভাবি আছিলো, মোৰ পত্নী বুলি ভাবি আছিলো, মই মৰি যাম বোলে মোৰ পত্নী গৰাকীৰ কি হ'ব, বিউটিফুল আই গৰাকীৰ কি হ'ব? ৰজা পৰীক্ষিতে কৈছে মই মৰি যাম, মই একছত্ৰী ৰজা, মোৰ প্ৰজাসকলৰ কি হ'ব? হয়নে বাৰু? আৰু যেতিয়া ৰজা পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিলে, তেতিয়া ৰজা পৰীক্ষিতৰ অনুভৱ, ৰজা পৰীক্ষিতে উপলব্ধি কৰিছে আচলতে মোৰ দেহাটোও মোৰ নিজৰ নহয়, মই এটা আত্মাহে। হয়নে বাৰু? আজি কৃষ্ণই কৃপা কৰি মোক আত্ম দৰ্শন দিলে, মই এটা আত্মা, আৰু আত্মাটো কোনো হেৰিয়ে মাৰিব নোৱাৰে, আত্মাটো কোনোৱে জ্বলাব নোৱাৰে। গীতাত কৈছে কৃষ্ণই, অৰ্জুন, নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন সৈন কেলে দয়ান্তাপো ন সুসয়তি মাৰুত। সেইকাৰণে কোনো বস্তুৰ ওপৰত আপোনাৰ মোৰ মোহ হ'ব নালাগে। কিছুমান মানুহে নাতিটোৰ প্ৰতি ইমানে মোহত থাকে, নাতিটো কি খালে, নাতিটো কোনফালে গৈছে, নাতিটোৰ কথা চিন্তা কৰি থাকে। ভাগৱতত বহি সুখেৰে তেওঁ ভাগৱতো শুনিব নোৱাৰে, মনটো অকল নাতিটোৰ প্ৰতিয়ে, নাতিটোৰ ফালে গৈ আছে।